চাবিদাসকল চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। প্ৰথমতে আমি আপোনালোকক এটা বস্তু জনাই আছোঁ, সেয়া আপোনালোকে জানে, তথাপিও কৈ আছোঁ যে আপোনালোকে জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে যি আপোনালোকৰ সূচকাংশ বৃদ্ধি হয়, তাৰ ফলত আপোনালোকৰ জুলাই মাহত আপোনালোকৰ বৃদ্ধি পায়। আনহাতে জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে যিটো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচৰ সূচকাংশ বৃদ্ধি পায়, তেনে ক্ষেত্ৰত আপোনালোকে এইবাৰ জানুৱাৰী মাহৰ পৰা যিটো এপ্ৰিল মাহত আপোনালোকে আকৌ 2% মৰ্গীয়া বনাছ পাবলৈ গৈ আছে, এয়া ঠিক। কিন্তু জানুৱাৰী মাহৰ পৰা যিটো সূচকাংশ বাঢ়িব আপোনাৰ জুন মাহলৈকে, পৰৱৰ্তী আকৌ আপোনালোকে জুলাই মাহৰ পৰা আকৌ এটা পাবলৈ সক্ষম হ'ব। তেনে ক্ষেত্ৰত জানুৱাৰী মাহৰ সূচকাংশ প্ৰকাশ পাইছে, যিটো আপোনালোকে ইয়াত চাব 0.5 পইণ্ট কমিছে, কমি যিটো 143.2 হৈছেগৈ। তাৰমানে জানুৱাৰী মাহৰ সূচকাংশ 0.5 পইণ্ট কমিছে। ঠিক তেনেদৰে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন এই 6 মাহৰ সূচকাংশৰ ভিত্তিত পৰৱৰ্তী আকৌ আপোনালোকে জুলাই মাহৰ পৰা যিটো অক্টোবৰ মাহত আপোনালোকে পাব, আপোনালোকৰ বৃদ্ধি পাব। আৰু তেনে ক্ষেত্ৰত এয়া চাব, আপোনালোকে স্ক্ৰীনৰ তলত চাব, এয়া জানুৱাৰী মাহৰ যিটো সূচকাংশ বাঢ়িছে 143.2, যিটো 0.5 পইণ্ট কম আছে, তাৰ ভিত্তিত আপোনালোকৰ এতিয়া মৰগীয়া বনাছ হৈছেগৈ এই 56.39 আপোনালোকৰ হৈছে। আৰু ঠিক তেনেদৰে মানে 1 পইণ্ট আপোনালোকৰ বাঢ়িছে। এয়া মাত্ৰ জানুৱাৰীৰ প্ৰকাশ পাইছে, আৰু ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন আৰু 5 মাহৰ সূচকাংশ প্ৰকাশ পাবলৈ বাকী। আৰু এই 5 মাহৰ সূচকাংশ প্ৰকাশ পালে পৰৱৰ্তী আকৌ আপোনালোকে অক্টোবৰ মাহৰ পৰা আপোনালোকে আকৌ 3% নাইবা 4% পাবলৈ পাবলৈ সক্ষম হ'ব। সদ্যহতে আপোনালোকে এই এপ্ৰিল মাহত এই যোৱাবাৰৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ 2% বৃদ্ধি পাব, আৰু যিটো কেবিনেটে এই সপ্তাহত ঘোষণা কৰিব। আনহাতে পৰৱৰ্তী আপোনালোকৰ জানুৱাৰী মাহৰ পৰা যি জুনলৈকে যিটো অক্টোবৰত পাব, তাৰ ভিত্তিত আপোনালোকৰ 1% বৃদ্ধি পাইছে। আৰু যিটো খবৰটো আমি পোনে পোনে আমাৰ চেনেলৰ যোগেদি আমি সকলোতকৈ আমাৰ অসমৰ কৰ্মচাৰী পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলক আমি অৱগত কৰিলোঁ। আৰু আপোনালোকে জানে, আমাৰ চেনেলটোৰ জৰিয়তে সদায় চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আমি তথ্য সহকাৰে লৈ অহাৰ কাৰণে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যে অক্টোবৰ মাহৰ পৰা আপোনালোকৰ পৰৱৰ্তী মৰ্গীয়া বনাছ বাঢ়িবলৈ গৈ আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।